নমস্কাৰ সৰ্বপ্ৰথম আপোনালোকৰ শ্ৰীচৰণত মই সেৱা আগবঢ়াইছোঁ মোৰ সেৱা গ্ৰহণ কৰিব আজি আপোনালোকৰ মাজলৈ মই এটা বিষয় লৈ আহিছোঁ সেই বিষয়ে আলোচনা কৰিম সেই বিষয়টো হৈছে আজি আমাৰ সমাজত প্ৰচলিত যে বেদান্তৰ অনুগামী হ'ব লাগে আমি আৰু বেদৰ আশ্ৰয়ত আমি থাকিব নেলাগে বেদৰ আশ্ৰয়ত যদি আমি থাকো তেতিয়াহ'লে আমি মুক্তি পাব নোৱাৰিম বা বৈকুণ্ঠ প্ৰাপ্ত কৰিব নোৱাৰিম গতিকে আমি বেদৰ আশ্ৰয় ত্যাগ কৰিব লাগে আমি বেদান্তৰ অনুগামী হ'ব লাগে অৰ্থাৎ কি বেদ য'ত আমাৰ সমাপন হৈছে সেইখিনিতেই বেদান্তৰ সৃষ্টি হৈছে গতিকে বেদে আমাক কি দিব নোৱাৰে বৈকুণ্ঠগামী কৰিব নোৱাৰে কিন্তু বেদান্তৰ অনুগামী হ'লেহে আমি বৈকুণ্ঠ প্ৰাপ্ত কৰিব পাৰিম বুলি আমাক প্ৰচাৰ কৰি আমাৰ ধৰ্ম প্ৰচাৰ কৰি আমাৰ একাংশ ব্যাখ্যাকাৰ হওক বা একাংশ আচাৰ্য গুৰুৱে আমাক কি কৰি আছে পৰামৰ্শ প্ৰদান কৰি আছে কিন্তু এতিয়া আমি জানিবলৈ চেষ্টা কৰিম আমাক আজি যিসকল গুৰুৱে বা যিয়ে আমাৰ আচাৰ্যসকলে ব্যাখ্যাকাৰসকলে যে আমাক বেদান্তৰ অনুগামী হ'বলৈ যে আমাক উপদেশ প্ৰদান কৰি আছে সেইটো প্ৰকৃততে শুদ্ধনে বা সেইটো আমাৰ ধৰ্মনে বা আমি সেইখিনি অৱলম্বন কৰাটো উচিত হ'বনে আমি এই বিষয়ে জানিবলৈ গৈ আছোঁ সৰ্বপ্ৰথমতে যদিহে আপুনি ভাবিছে যে শ্ৰীকৃষ্ণ ভগৱন্ত আপোনাৰ ঈশ্বৰ তেতিয়াহ'লে কৃষ্ণই আপোনাক কি উপদেশ দিছে এই বিষয়ে আপুনি জনাটো উচিত গতিকে আমি এতিয়া কাৰ কথা আমি মানিব লাগিব শ্ৰীকৃষ্ণ ভগৱন্তৰ মুখৰ বাণী আমি মানিব লাগিব বা শ্ৰীকৃষ্ণ ভগৱন্তই যি বাক্য আমাক প্ৰদান কৰিছে আমি সেইমতে যাব লাগিব এতিয়া আমি জানিবলৈ চেষ্টা কৰিম শ্ৰীকৃষ্ণ ভগৱন্তই এতিয়া আমাক বেদান্তৰ অনুগামী হ'ব দিছে নে বেদৰ অনুগামী হ'ব দিছে আমি এতিয়া এই বিষয়ে জানিবলৈ গৈ আছোঁ শ্ৰীকৃষ্ণ ভগৱন্তই আমাক বেদান্তৰ অনুগামী হ'ব দিয়া নাই আমাক বেদান্তৰ জ্ঞানটো ল'ব দিছে বেদান্তৰ জ্ঞানটো লৈ বেদান্তৰ জ্ঞান মানে অৰ্থাৎ কি পৰম ব্ৰহ্ম পৰমাত্মাক প্ৰাপ্ত কৰা যিটো মাৰ্গ আমাক জানিব দিছে আৰু সেই পৰম ব্ৰহ্মক আমাক ভক্তি কৰিব দিছে কিন্তু আপোনাক বেদ ত্যাগ কৰিব দিয়া নাই আপুনি বেদান্তটো জানি লওক অৰ্থাৎ সাংখ্য যুগটো আপুনি জানি লওক সাংখ্য যুগটো জানি কৰি লৈ আপুনি কি কৰক বেদৰ আশ্ৰয় কৰি সেই পৰম ভগৱন্তৰ ওচৰত ভকতি কৰক এইটোহে আমাক জ্ঞান প্ৰদান কৰিছে অৰ্থাৎ বেদান্ত হ'ল আপোনাৰ সাংখ্যযোগী বা জ্ঞানযোগী আৰু বেদ হ'ল বেদবাদী বা কৰ্মযোগী এই দুইজনৰ ভিতৰত আমাক শ্ৰীকৃষ্ণ ভগৱন্তই কাক শ্ৰেষ্ঠতা দিছে যে কৰ্মযোগীক শ্ৰেষ্ঠতা দিছে নে জ্ঞানযোগীক শ্ৰেষ্ঠতা দিছে বা সাংখ্যযোগীক শ্ৰেষ্ঠতা দিছে নে মীমাংসাবাদীক শ্ৰেষ্ঠতা দিছে তেতিয়া আমি শ্ৰীকৃষ্ণ ভগৱন্তৰ গীতাৰ মাজত আমি স্পষ্ট হিচাপে কি পাওঁ যে শ্ৰীকৃষ্ণ ভগৱন্তই বেদান্তবাদীক আপোনাৰ শ্ৰেষ্ঠতা দিয়া নাই বেদান্তবাদী যি ধৰ্ম যি বেদান্ত অনুগামী তেওঁক শ্ৰেষ্ঠতা দিয়া নাই কিন্তু শ্ৰেষ্ঠতা কাক দিছে যিজন বেদৰ অনুগামী তেওঁক শ্ৰেষ্ঠতা দিছে কিন্তু এইটো তেওঁ প্ৰকাশ কৰিছে যে বেদান্তবাদীও মানে আপোনাৰ মুক্তিৰ মাৰ্গ আৰু বেদবাদীও মুক্তিৰ মাৰ্গ বেদৰ যিজন অনুগামী তেওঁ মুক্তি প্ৰাপ্ত কৰিব পাৰিব আৰু বেদান্তৰ অনুগামীও প্ৰাপ্ত কৰিব পাৰিব মুক্তি কিন্তু সৰ্বশ্ৰেষ্ঠ হ'ল বেদবাদী অৰ্থাৎ বেদৰ যিজনে অনুগামী হৈ ঈশ্বৰ ভক্তি কৰে সেইজনেহে শ্ৰেষ্ঠ বুলি শ্ৰীকৃষ্ণ ভগৱন্তই প্ৰকাশ কৰিছে গতিকে মই শ্ৰীকৃষ্ণ ভগৱন্তৰ গীতাৰ যিটো অৰ্জুন আৰু কৃষ্ণৰ মাজত কথোপকথন হৈছিল মই সেইখিনিকে আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছোঁ অৰ্জুনে সুধিছিল শ্ৰীকৃষ্ণ ভগৱন্তক যে হে প্ৰভু সখা সাংখ্যযোগী শ্ৰেষ্ঠ নে মীমাংসাবাদী শ্ৰেষ্ঠ অৰ্থাৎ বেদৰ অনুগামী যিজন কৰে বা বেদক যিজনে আশ্ৰয় কৰি ভক্তি কৰে সেইজন শ্ৰেষ্ঠ নে বেদান্তৰ আশ্ৰয় কৰি পেলাই যিটো ভক্তি কৰে সেইজন শ্ৰেষ্ঠ এনে বুলি প্ৰশ্ন কৰিছিল প্ৰশ্নকাত শ্ৰীকৃষ্ণ ভগৱন্তই কি বুলি ক'লে সাংখ্যবাদী কয় কৰ্ম মাত্ৰ দুখনীয় সেই হেতু বোলে সৰ্ব
কৰ্ম বৰ্জনীয় সাংখ্যবাদীসকলে কি কয় যে কৰ্ম সকলো বৰ্জনীয় আমি সাংসাৰিক কৰ্ম বা বেদৰ কৰ্ম এইবিলাক কৰি আমি একো লাভ নেপাওঁ গতিকে কৰ্ম হ'ল দূষণীয় গতিকে সকলো কৰ্ম আমি কি কৰিব লাগে বৰ্জন কৰিব লাগে বৰ্জন কৰি এক ঈশ্বৰ ভগৱন্তৰ শ্ৰীচৰণৰ শৰণ ল'ব লাগে অৰ্থাৎ সাংখ্যবাদী অৰ্থটো কি যে মায়া মোহ বিষয় সকলো ত্যাগ কৰি সকলো কৰ্মৰ পৰা মানে দূৰ হৈ বা সকলো কৰ্ম ত্যাগ কৰি বৈৰাগ্য ধাৰণ কৰি পৰম ঈশ্বৰ ভগৱন্তক সেৱা কৰাটোৱে হ'ল জ্ঞানযোগীৰ ধৰ্ম বা সাংখ্যযোগী ধৰ্ম আৰু এইটোকে কৈছে সাংখ্য জ্ঞান এইটোকে কৈছে বেদান্ত কিন্তু কৰ্মযোগী অৰ্থাৎ বেদক আশ্ৰয় কৰি ধৰ্ম কৰাসকলে কি কৈছে যে নহয় সেইটো ভুল কথা সেইটো অনুচিত তো কৰ্মযোগে কি কৈছে মীমাংসাবাদীয়ে কয় কৰ্মহে আচল তপস জপস যজ্ঞ দান নয় বিফল মীমাংসাবাদীসকলে কৰ্মযোগীসকলে কি বুলি কৈছে যে নহয় তপ জপ যজ্ঞ দান পূজা এইবোৰ বিফল কৰ্ম নহয় বা বিফল হৈ নাযায় এইবোৰ হ'ল আপোনাৰ সফল কৰ্ম এইবোৰ কৰ্ম আমি কৰিব লাগে এইবোৰ কৰ্ম ত্যাগৰ যোগ্য নহয় এনে বুলি বেদ আশ্ৰয় কৰা মানে ভক্তসকলে বা কৰ্মযোগীসকলে প্ৰকাশ কৰিছে এতিয়া আপোনালোকে স্পষ্ট জানিছে নিশ্চয় যে বেদান্তবাদীয়ে বেলেগ ধৰণৰ প্ৰকাশ কৰিছে আৰু বেদক আশ্ৰয় কৰা বেদবাদীসকলে বেলেগ ধৰণৰ কথাখিনি প্ৰকাশ কৰিছে কিন্তু শ্ৰীকৃষ্ণ ভগৱন্তই দুইজনৰ ভিতৰত কাক শ্ৰেষ্ঠতা দিছে বেদক আশ্ৰয় কৰি যিবিলাক কৰ্ম ধৰ্ম মানে পালন কৰি আছে সেইজনকহে শ্ৰেষ্ঠতা দিছে যে হে অৰ্জুন যিজনে বেদৰ কৰ্ম আশ্ৰয় কৰি কৰিব বা বেদক আশ্ৰয় কৰি কৰ্ম কৰি মোৰ ওচৰত সকলোখিনি সমৰ্পণ কৰিব সেইজনহে শুদ্ধ গতিকে এই ক্ষেত্ৰত শ্ৰীকৃষ্ণ ভগৱন্তই এই বুলিহে প্ৰকাশ কৰিছে যে বেদান্তবাদী সৰ্বশ্ৰেষ্ঠ নহয় বেদবাদীহে সৰ্বশ্ৰেষ্ঠ কৰ্মযোগীহে সৰ্বশ্ৰেষ্ঠ এই বুলি শ্ৰীকৃষ্ণ ভগৱন্তই প্ৰকাশ কৰি কি কৈছে শুনিব তপযজ্ঞ দান কৰে মহ নহি পৰিতেজ বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য তপযজ্ঞ দান কৰ্মে বুদ্ধি চিত্ত শুদ্ধি কৰে জ্ঞানীগণৰ মনলৈ পবিত্ৰতা আনে এতিয়া সুন্দৰকৈ আমাক শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে যে তপ জপ যজ্ঞ দান এইবোৰ বিফল কৰ্ম নহয় এইবোৰ পৰিত্যাগ কৰা কৰ্ম নহয় সেই অৰ্জুন এইবোৰ কৰ্ম নিজৰ কৰ্তব্য ধৰ্ম বুলি তুমি সদায় কৰিবা এই কৰ্মৰ পৰা সদায় মন চিত্তবিলাক শুদ্ধ হয় জ্ঞানীগণৰ মন চিত্ত শুদ্ধ হয় গতিকে এইবোৰ কৰ্ম পৰিত্যাগ কৰা কৰ্ম নহয় বুলি শ্ৰীকৃষ্ণ ভগৱন্তই উপদেশ স্পষ্ট হিচাপে প্ৰদান কৰিছে তাৰপিছত আকৌ কি বুলি কৈছে শাস্ত্ৰ বিহিত যত স্বধৰ্ম কৰ্ম বুলিয়া কৰ্তব্য কৰ্ম কৰিবা প্ৰত্যেক ফল কনে বাঞ্চি কৰ্ম কৰিবা যতে শুনিও পাৰ্থ ইটো মোৰ অভিমত দেখিছে সুন্দৰ হিচাপে শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে যে হে অৰ্জুন শাস্ত্ৰৰ সকলো বিহিত কৰ্ম কৰ্তব্য তুমি কৰিবা এইবোৰ ত্যাগ নকৰিবা প্ৰত্যেকজনে কৰিবা কিন্তু মনত ৰাখিবা সকলো কৰ্ম ফল বাঞ্ছা নকৰিবা নকৰি পেলাই মোৰ ওপৰত সমৰ্পণ কৰি পেলাই কৰিবা অৰ্থাৎ বেদৰ যিবোৰ বিহিত কৰ্ম শ্ৰীকৃষ্ণ ভগৱন্তই আপোনাক কৰিবলৈ বাধা দিয়া নাই কৰিব দিছে কিন্তু ফলৰ আশা আকাংক্ষাহে আপোনাক কৰিব দিয়া নাই কিন্তু আজি আমাৰ সমাজত কি বুলি প্ৰচলিত কৰিলে যে আমি যোগ ধৰ্মহে কৰিম গতিকে যোগ ধৰ্মত এইবোৰ কৰিবলগীয়া নাই বুলি আমাক প্ৰচাৰ কৰি আমাৰ ধৰ্মটো কি কৰিছে বিনষ্ট সাধন কৰিছে এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছো
প্ৰকৃততে যোগ ধৰ্ম যিটো আমাৰ সমাজলৈ আগুৱাই আহিছে সেই আগুৱাই অহা যোগ ধৰ্মই কি কৰিছে সনাতন ধৰ্মৰ যিটো সংস্কাৰ সেই সংস্কাৰটোক বিনাশ কৰিছে আৰু সেই সংস্কাৰ বিনাশ কৰি কি কৰিছে নিজস্ব মত আগত ৰাখি তেওঁলোকে আগবাঢ়িব বিচাৰিছে প্ৰকৃততে এটো সত্য নহয় এটো শ্ৰীকৃষ্ণ ভগৱন্তৰ আদেশও নহয় শ্ৰীকৃষ্ণ ভগৱন্তৰ উপদেশও নহয় আপোনাক এইখিনি কথাও স্পষ্ট আপোনালোকক বুজাই দিবলৈ গৈ আছো গীতাৰ যিবোৰ উপদেশ কেৱল এটা যুগৰ বাবে নহয় গীতাৰ উপদেশ সত্য তেতা দ্বাপৰ কলি চাৰিও যুগৰ বাবে মানে প্ৰযোজ্য আৰু চাৰিও যুগৰ বাবে শ্ৰীকৃষ্ণ ভগৱন্তই আগবঢ়াইছে আৰু মনুষ্য মাত্ৰেই কৰণীয় আৰু ধৰ্ম কৰ্তব্য বুলি প্ৰকাশ কৰি গীতাৰ উপদেশ আমাক প্ৰদান কৰিছে কিন্তু আজি আমি অসমীয়া জাতিয়ে বা আমি একাংশ অসমীয়াসকলে সেই গীতাৰ মূল যিবোৰ তত্ত্বজ্ঞানখিনি আমি বুজিব চেষ্টা কৰিছোনে বাৰু বা কৃষ্ণই যিখিনি আমাক উপদেশ দিলে আমি তাক মানিব চেষ্টা কৰিছোনে বাৰু নাই কৰা আমি মানিব চেষ্টা কৰা নাই আমি কি কৰিছো যোগ ধৰ্মক অৱলম্বন কৰি আমি যোগ ধৰ্মকে শ্ৰেষ্ঠ বুলি পেলাই কি কৰিলো আপোনাৰ এই যিবোৰ আমাৰ সনাতন সংস্কাৰ আছে যিবোৰ আমাক শ্ৰীকৃষ্ণ ভগৱন্তই উপদেশ প্ৰদান কৰিছে সেইখিনিক আমি কি কৰিছো এতিয়া তুচ্ছ তাচ্ছিল্য কৰিছো আৰু কৰণীয় নহয় বুলি আমি নিজৰ মাজত নিন্দা কৰি এজনে আনজনক কি কৰিছো আপোনাৰ অপমান কৰি আছো এইবোৰ কিহৰ বাবে হ'বলগীয়া হৈছে এইবোৰ কিহৰ বাবে হ'বলগীয়া হৈছে এইবোৰ হৈছে কেৱল যোগ ধৰ্মৰ কাৰণত কাৰণ যোগ ধৰ্মৰ বুলি যেতিয়া আমাৰ মাজত নতুনকৈ এটা প্ৰৱেশ হ'ল আহি তেতিয়াৰ পৰা আমাৰ সমাজত এনে ধৰণৰ বিশৃংখলাৰ সৃষ্টি হোৱাৰ আৰম্ভ হৈছে গতিকে আপোনালোকৰ স্পষ্ট হিচাপে আপোনাক কৈছো যে শ্ৰীকৃষ্ণ ভগৱন্তই কোনো যোগ ধৰ্মৰ কথা প্ৰকাশ কৰা নাই শ্ৰীকৃষ্ণ ভগৱন্তই এইটোৱে কৈছে যে কলি যুগত মানুহবিলাক এনে ধৰণৰ হ'ব কোনো ধৰ্ম পালন নকৰিব বেদক ত্যাগ কৰিব মিলেছ হ'ব এনে ধৰণৰ প্ৰকাশ কৰিছে আৰু যিখিনি বৰ্তমান হৈ আছে কাৰণ কৃষ্ণৰ উপদেশক উলংঘন কৰি নিজেই ধৰ্ম নিজে প্ৰচাৰ কৰি ধৰ্ম প্ৰচাৰ কৰিবলৈ কি কৰিছে আমাৰ সমাজখন বিনষ্ট কৰিছে যিখিনি আদৰ্শ নেকি কৃষ্ণ ভগৱন্তৰ নহয় বা উপদেশ নহয় গীতাখন আপোনালোকে ভালকৈ পঢ়ি চাব গীতাত কৈছে শ্ৰীকৃষ্ণ ভগৱন্তই সৰ্বধৰ্ম পৰিত্যাজম মামেকং শৰণম ভজ সকলো ধৰ্ম পৰিত্যাগ কৰি মোতেই শৰণ লোৱা অৰ্জুন ইয়াৰ অৰ্থটো কি যেতিয়া এই বাক্যষাৰ শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক প্ৰকাশ কৰিছিল তেতিয়া কিবা ধৰ্ম অন্য আছিল নে তেতিয়া কোনো মুছলিম ধৰ্ম নাছিল কোনো ইছলাম ধৰ্ম নাছিল কোনো খ্ৰীষ্টান ধৰ্ম নাছিল একো ধৰ্ম নাছিল কেৱল এটাই ধৰ্ম আছিল সেইটো হ'ল সনাতন ধৰ্ম তেতিয়ালে কোনটো ধৰ্মক পৰিত্যাগ কৰিব কৈছে সেই ধৰ্মটো হৈছে আমাৰ ইন্দ্ৰিয়সমূহৰ যিবিলাক ৰিপু সেই ৰিপুবিলাকক আমি ত্যাগ কৰি ক্ৰোধ অহংকাৰ আমাৰ দৰ্প এইবোৰ ত্যাগ কৰিহে আমি ঈশ্বৰৰ চৰণত শৰণ লোৱাখিনি আমাক বুজাইছিল কিন্তু আমি সেইখিনি কি কৰিলোঁ শুদ্ধভাৱে প্ৰচাৰ নকৰি পেলাই আমি আন দেৱ দেৱী নকৰিবা সেৱা গৃহো নপঢ়িবা তাৰ মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব বিচাৰে বুলি নিজেই আমি কলম মাৰি কি কৰিলোঁ সমাজক আমি বিনষ্ট কৰি পেলালোঁ গতিকে সেইবাবেই আপোনালোকক নিবেদন কৰিছোঁ আপোনালোকে ধৰ্মটো বুজিবলৈ চেষ্টা কৰক আপোনালোকে গীতাক বুজিবলৈ চেষ্টা কৰক প্ৰকৃততে আমি যিটো ধৰ্ম পালন কৰি আছোঁ সেই ধৰ্ম কিমান শুদ্ধ কিমান অশুদ্ধ তাকো পঢ়ি শুনি আপোনালোকে বুজিবলৈ চেষ্টা কৰক কিন্তু মই ইমানখিনি আপোনালোকক ক'বলৈ যাম সনাতন ধৰ্ম কেতিয়াও অশুদ্ধ নহয় সনাতন ধৰ্ম পূৰ্বৰ পৰাই শুদ্ধ আৰু সনাতন সংস্কাৰৰ দৰে কোনো সংস্কাৰ কোনো ধৰ্মত নাই ইয়াকে আপোনালোকৰ চৰণত নিবেদন কৰি মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো আপোনালোকে সমাজ কল্যাণকাৰী বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে কি কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাবৰ বাবে যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আৰু লাইক কৰিব লগতে আপোনালোকৰ আদৰ্শ উপদেশ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব যাতে মই আপোনালোকৰ পৰা কিবা এটা নহয় কিবা এটা শিকিব পাৰোঁ ইয়াকে আপোনালোকৰ ওচৰত নিবেদন কৰি এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰলৈ আগবঢ়াই বিৰতি মাগিছোঁ ওম নমঃ শিৱায় ওম শ্ৰীকৃষ্ণায় নমঃ ওম তৎসৎ